কলিয়াবৰ হাতীমূৰৰ ভগ্ন মথাউৰি পৰিদৰ্শন CPIMৰ দলৰ এটা ৰাজ্যিক সজাতি দলৰ লগতে সৰফুক বিধানসভা সমষ্টিৰ CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু CPIM দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ উপস্থিত থাকে। মথাউৰিৰ ভগা অংশ পৰিদৰ্শন কৰি বিধায়ক মনোৰঞ্জন তালুকদাৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক অপদাৰ্থ মন্ত্ৰী আখ্যা দিয়াৰ লগতে বিজ্ঞানসন্মত পুনৰ ভগ্ন মথাউৰি অংশ নিৰ্মাণ কৰিবলৈ অসম চৰকাৰক দাবী জনায়। শুনি আছিলোঁ কলঙৰ এই বিধ্বস্ত ৰূপটোৰ কথা, কিন্তু আজি স্বচক্ষে যিটো দেখিলোঁ বা যিখিনি বুজিলোঁ, এই গোটেই সমস্যাটো আমাৰ মানুহৰ দ্বাৰা সৃষ্টি কৰা সমস্যা। আৰু এই সমস্যাটো একদল অসৎ মানুহ, যিসকলে পইচা পাতি খাই বৈ এনেকুৱা পৰিকল্পনা কৰে আৰু যি পৰিকল্পনা কৰে তাকো সঠিকভাৱে ৰূপায়ণ নকৰে। আৰু ধন অৰ্জাৰ কাৰণে যেতিয়া হাবিয়াস হয় আৰু চৰকাৰখনে তাত যেতিয়া লেকাম লগাবলৈ চেষ্টা নকৰে, সহযোগ কৰে, তেতিয়াহ'লে এনেকুৱা ধ্বংস কাৰ্যই সমাপন হয়। মই আজি দেখি যিটো মোৰ অনুমান হৈছে, কলংখন বৰ্তি কৰিব লাগিব, এইটো মানুহৰ স্বাভাৱিক, নগাঁও মানুহৰ এটা আৱেগ আছে। আৰু আমিও সৰুকালৰ পৰাই কলঙৰ কথা শুনিছোঁ, সাহিত্য সংস্কৃতিত কলঙৰ উল্লেখ পাইছোঁ। আৰু সেই কলংখন মৰাহতীত পৰিণত হোৱাটো আমিও নিবিচাৰোঁ। কলং নিশ্চিতভাৱে বৰ্তি হ'ব লাগে, জীৱন্ত হ'ব লাগে। কিন্তু কলংখন বৰ্তি কৰাৰ কাৰণে যি ধৰণে পদক্ষেপ গ্ৰহণ কৰিলে, এই পদক্ষেপ যথাযথ নাছিল বুলি মোৰ অনুভৱ হৈছে। এইটো যথাযথ নাছিল। যিসকলে এই ডিজাষ্টাৰটো কৰিলে, মই ভাবোঁ এই ডিজাষ্টাৰ কৰাসকলক অনতিপলমে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তেওঁলোকৰ বিৰুদ্ধে FIR কৰিব লাগে। কাৰণ টকাৰ পৰিমাণটোও কম নহয়, 134 কোটি টকা এইটো আঁচনি ৰূপায়ণ কৰাৰ কাৰণে ধাৰ্য হৈছে। ইয়াত যিখন স্লুইচ গেট দিছিলে, এই স্লুইচ গেটখন এতিয়া ভাঙি গৈছে, তাত 20 কোটি টকা ধাৰ্য হৈছিলে। আৰু স্লুইচ গেটখন যেনেধৰণে তৈয়াৰ কৰিব লাগিছিল, 20 কোটি টকা যথেষ্ট কম পৰিমাণৰ টকা নহয়, যথেষ্ট শকত পৰিমাণৰ টকা। 20 কোটি টকাৰ এখন খুব উন্নত আধুনিক স্লুইচ গেট, মানে মজবুত স্লুইচ গেট কৰিব পাৰে নিশ্চিতভাৱে। এইটো মই কাছাৰতো দেখিছোঁ এনেকুৱা ঘটনা। যোৱাবাৰ যেতিয়া বানপানী হৈছিলে, যোৱাবাৰৰ আগৰ বছৰ, তাতো দেখিছোঁ এনেকৈ স্লুইচ গেট ভাঙি গৈ পেলাই বিধ্বস্ত কৰিছিল গোটেই কাছাৰখন। ইয়াতো দেখিলোঁ আজি নগাঁৱত যিটো অৱস্থা সৃষ্টি কৰিছে, স্লুইচ গেটখন ভাঙি গৈয়ে হৈছে। আৰু তাৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণে সন্মুখত যিটো বান্ধ দিছিলে, সেই বান্ধটো ভাঙি গৈছে। পানী সোমাই আহিছে, ব্ৰহ্মপুত্ৰৰ পানীটো গতি যেতিয়া লয়, যি পৰিমাণৰ পানী ব্ৰহ্মপুত্ৰৰে আহে, সেই পৰিমাণৰ পানী যদি ক'ৰবাত বৈ যোৱাৰ সুযোগ পায়, এই একেবাৰে ভাঙি ছিগি চুৰমাৰ কৰি লৈ যাবই, এইটো জানিব লগা কথা আছিল। আৰু তাক তেনেকৈ প্ৰটেক্ট কৰা, কলংখন একেবাৰে চাফা কৰি লৈ পেলাই, মুকলি কৰি লৈ পেলাই, স্লুইচ গেট যদি উন্নতভাৱে তৈয়াৰ কৰি পেলাই, যিটো কেনেল খান্দিছে 3 কিলোমিটাৰৰ কেনেল ব্ৰহ্মপুত্ৰৰ পৰা পানী বোৱাই দিয়াৰ কাৰণে, সেইটোও যদি অলপ বিজ্ঞানসন্মতভাৱে তৈয়াৰ কৰিলেহেঁতেন, এনেকুৱা এটা নিশ্চিতভাৱে ধ্বংসলীলা আমাৰ এই কলংলৈ নহ'লহেঁতেন। আৰু এই কাৰ্যটোৱে দেখুৱাই দিছে যে কলিয়াবৰৰ পৰা কৃষ্ণ কুৰীৰ ৰিপৰ্ট, নিউজ 24 অসম।